আসসালামু আলাইকুম। মই আজি আহিছোঁ ক্লাছ 2 ইংৰাজী কবিতা দ্য ৱেইট। চোৱা, যিসকলে আনন্দৰাম কিতাপবিলাক পঢ়ে সেইবিলাক কিতাপত এইবিলাক কবিতা পোৱা যাব। চোৱা, হু হেজ চিন দ্য ৱেইট। কবিতাৰ নাম কি? দ্য ৱেইট। ৱেইট মানে হ'ল বতাহ। হু হেজ চিন দ্য ৱেইট, যে বতাহ কোনে দেখিছেনে? চোৱা, হু হেজ চিন দ্য ৱেইট, neither I nor you, but when the leaves hang trembling, the wind is passing through. Who has seen wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. So, এইবিলাক কবিতা ধুনীয়া ধুনীয়া কবিতা সৰু সৰু ল'ৰা ছোৱালীৰ বাবে। তাৰপিছত কথা হ'ল, এই কবিতা মানে কি, এই কবিতাৰ শব্দৰ অৰ্থ কি, মই অহা ক্লাছত নেক্সট ক্লাছত ভালদৰে বুজাই দিম। আজি আকৌ এবাৰ কবিতাটো ভালকৈ পঢ়াই দি আছোঁ, ভালদৰে পঢ়ি লওক। চোৱা, কবিতাৰ নাম কি? দ্য ৱেইট। হু হেজ seen the wind, neither I nor you, but when the leaves hang trembling, the wind is passing through. Who has seen wind? Neither you nor I, but when the trees bow down their heads, the wind is passing by. আগে কৰিছোঁ, বুজি পাইছে? আৰু ঘৰত এনেকৈ ঘৰত পঢ়ি থাকক, আৰু মা দেউতা সৰু সৰু ল'ৰা ছোৱালী ঘৰত যাতে ভালদৰে পঢ়া, মই এইটো কামনা কৰি আছোঁ। আৰু বুজি পাইছে? নেক্সট ভিডিঅ' বিশেষ এটা কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইবিলাক ভিডিঅ' সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ধুনীয়া ধুনীয়া ক্লাছ চলি আছে। আৰু বিশেষত কথা, মই ৰাতিত 8টা বজাত মই লাইভত আহোঁ। নহয়, সৰু সৰু ল'ৰা ছোৱালী টোপনি যায়, মই আজিৰ পৰা মানে 7টা বজাত মই লাইভত আহিম এইবিলাক পাঠদান লৈ। তো যিসকল পঢ়াৰ ইচ্ছা আছে বা পঢ়িব খোজে, তেওঁলোকে মোৰ লাইভত যুক্ত হৈ যাব। এইখিনি আশা কৰিছোঁ। ধন্যবাদ।